প্ৰতি বছৰৰ দৰে এইবাৰো শিলপুখুৰী কালী মন্দিৰ খেলপথাৰত অৱস্থিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰত দুদিনীয়াকৈ পাল নামৰ আয়োজন কৰা হৈছে। ৫ আৰু ৬ বহাগ শনি আৰু দেওবাৰে দুদিনীয়াকৈ আয়োজন কৰে পাল নামৰ কাৰ্যসূচী। পাল নামৰ প্ৰথম দিনটোৰ কাৰ্যসূচী নামঘৰ প্ৰাংগণতে সকলো ভক্তগণ ৰাইজে আগন্তুক বছৰটো যাতে সকলোৱে সুখ হয়, উন্নতি হয় তাৰ কামনাৰে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত আঁঠু লয়। দ্বিতীয় দিনা দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় ২০০ৰো অধিক আই মাতৃ বাপসকলে নাম পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিছোঁ। হয়, এয়া আমাৰ বছৰেকীয়া পালনাম। প্ৰত্যেক বছৰে আমাৰ এই পালনামটো হয়। এইটো সাধাৰণতে আমি পাতোঁ ৭ বিহুৰ নেক্সট ছানডে যিটো পৰে, সাধাৰণতে ৰবিবাৰটো চবৰ কাৰণে সুবিধা হয়, চব মানুহবিলাক এভেইলেবল থাকে। সেইকাৰণে আমি এই ৰবিবাৰে আমাৰ পালনামটো কৰিলে আমি গোটেই নামঘৰৰ সদস্যবিলাক মিলি পেলাই আমি এইটো এৰেঞ্জ কৰিলোঁ কম সময়ৰ ভিতৰতে। এতিয়া এইটোৰ কাৰণে আমাৰ এই অঞ্চলৰ প্ৰায় মানুহে আমাক সহায়ো কৰিছে, প্লাছ মেম্বাৰশ্বিপবিলাক আছে। আৰু কিন্তু বাহিৰৰ কোনো ধৰণৰ পৰা আমি কোনো অৰিহণা তেনেকৈ আমি পোৱা নাই। এইখিনি সম্পূৰ্ণখিনি হৈছে আমাৰ নিজস্ব হিচাপে, আমি নিজস্বকৈ আমি এইবিলাক এৰেঞ্জ কৰিছোঁ। বাকী এই পালনামটো আমি বছৰেকীয়া পাতোঁ মেইনলি যাতে চবৰে ইয়াৰ আমাৰ এইটো অঞ্চলৰ পৰা আমাৰ এই আশে পাশে যিমান থাকে প্ৰায় ভক্তবিলাকে আহে। আৰু তাৰোপৰি কিছুমান নামঘৰৰ পৰা আমি নিমন্ত্ৰণ কৰোঁ। প্ৰায় আমাৰ নামঘৰলৈ যিহেতু এতিয়া চবেই জানেই নামঘৰটো, সেইকাৰণে তেখেতসকল আহেই, বাহিৰৰ ভকতসকলো আহে। এতিয়া আমি কিছুমান এইবাৰ ৬জন ৭জনমান আমি ভকত নিজে আহিছে, ৰঙিয়াৰ পৰা আহিছে, গতিকে তেনেকুৱা ধৰণৰ আহে আৰু। গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট, এনি ভাৰত 24।